যথাতে নুশুন কৰ্ণে হৰি নাম ধ্বনি শ্ৰৱণ কীৰ্তন জয়ত নাহিকে প্ৰচাৰ সেহিকে থানত দূত কৰিবি সঞ্চাৰ কহিলো হুহিত আত এৰিবি সংশয় আপোনাক ৰাখি আপুৰিবি দূতশয় কদাচিতো নচাপিবি বৈষ্ণৱৰ পাশ মোৰ বাইক নধৰিলে হুইবি সৰ্বনাশ অৰা মই তোমাক দেও দুনাই দুনাই হাক আপুনি বতিবি যে ৰাখিবি আমাক বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি এহি বুলি দুটক খাইলা প্ৰতিপতি অৰা শুনা সবাসৰ পৰম ভাগৱত হনুমাত সাৰ নাই ইটো সংসাৰত মায়াময় বিষয়ত মৰিলো মজি মিছাত ঘূৰাইলো দিন কৃষ্ণক নভজি হৰি ভকতিক লাগি কৰিলো প্ৰবন্ধ কৃষ্ণত নুপুজে মতি কিনো লোকবন্ধ অৰাম যাৰ নাম মাত্ৰ লৈলে সংসাৰ কটৰি হীৰাত আচন্ত হেন কৃপাময় হৰি আৰু সুন্দৰ কৈছে যিসকল বৈষ্ণৱ যাৰ মুখত কৃষ্ণৰ নামৰ ধ্বনি শুদ্ধভাৱে উচ্চাৰিত হৈ আছে তেনে ভকতৰ ওচৰ চাপিবলৈ যমৰাজাই দূতসকলক বাধা দিছে কীৰ্তনৰ ধ্বনি যি থানত শুনি নচাপিবি তাৰ পাশ বিষ্ণু দূতশয় তথাতে থাকৈ কৰিবেক সৰ্বনাশ। এতিয়া চাওক ইয়াত যে কৃষ্ণ কথা চলি আছে ইয়াৰ আশে পাশে এইখিনি সময় যে কোনোবা ব্যক্তিৰ জীৱন এৰিবও লগা হয় তেওঁক কেতিয়াও জমে নিব নোৱাৰে সেইকাৰণে মুমূৰ্ষ ব্যক্তি মৃত্যুমুখী মানুহৰ সন্মুখত ভগৱানৰ নামৰ মহিমাযুক্ত কণ্ঠ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা অসমীয়া সমাজত প্ৰচলিত যিটো সাধাৰণতে বেলেগত দেখা নাযায় কোনোবা যদি মানুহ টান হৈ থাকে আপোনালোকে একো উপায় নাপালে নাম কৰাই দিব একদম আৰম্ভ কৰিব নামঘোষাৰ মুক্তিত্ব নিষ্পৃহৰ পৰা আপোনাৰ কাম আহিব যদি আপুনি মৰণমুখী মানুহক নাম মনত পেলাই দিয়ে ভগৱানে দেখা পাই আছে বা কেইবাজন মানুহক নাম মনত পেলাই দিলে কা আপোনাৰ পালত কোনোবা এজন ভকতক পঠাই দিব জয় কৃষ্ণ বুজি পাইছে আপুনি বেলেগক সহায় কৰিছে আপোনাক সহায় কৰিবলৈ স্বয়ং ভগৱানেই মানুহ পঠাই দিব সদায় মনত ৰাখিব আমাৰ আকৌ এবাৰ মই এটা কথা শুনিছিলোঁ মই অকণমান চক খাইও গৈছোঁ মানুহজন অকণমান জনপ্ৰিয় ব্যক্তি আছিল তেখেত পুহমহীয়া ঠাণ্ডাত মৃত্যুবৰণ কৰিব লগা হৈছিল কথা পাতিয়ে আছিলে কেইবাজনো বন্ধু তেওঁৰ লগত বিচনাত শুই আছে বুঢ়া আৰু যেতিয়া সৌহাত আনিলে ঘৰ ঘূৰাই ওচৰত থকা বন্ধু গোটেইকেইটাই গুচি নাই মৰিলে বোলে গা ধুব লাগিব জয় কৃষ্ণ কম কাণ্ড কৰিছে নে বৰজন একে ব্যক্তিগত জীৱনৰ মোৰ অভিজ্ঞতা মানে মানুহজনৰ টান হৈ আছে তেওঁলোকে গম পায় গধূলি গধূলি কৈ একে চুবুৰীতে আৰু লক্ষণ চিনি পাই গ'ল দুজন মানে আও কাণ টেটেৰা পৰি আহিল ডিঙি ঘূৰ ঘূৰ শব্দ আহিল চলিব এতিয়া গা ধুব লাগিব ঠাণ্ডা দিলে কোনে গা ধুব তেনেকুৱা বন্ধু হ'লেচোন সৰ্বনাশ হৈ যাব কা চাওকচোন বাৰু সেইখিনি সময়ত সমস্ত এৰি তাক নাম সোঁৱৰাই দিব লাগিছিল মোৰ একে কথাটো শুনা পায় পুতেকে মোক কৈছে একেলগে তেখেত মোৰ আমাৰ স্কুলত 4th গ্ৰেড হয় তেখেতক মই সুধিছিলোঁ আপোনাৰ দেউতাৰ মৃত্যুৰ সময়ৰ কথা বৰ্ণনা কৰক
মই সদায় মানুহক লগ পালে সেইটো সোধোৱেই, তেতিয়া বৰ্ণনা কৰিছে, বুজিছে ছাৰ, ভালে লাগি আছিল, দেউতা অসুখ হৈ আছে, মাজে মাজে পাঠ কৰি থাকে, সিদিনা পাঠ কৰিবলৈ নহ'ল, লগৰ কেইজন আহিল, বহি থাকিল, পিতাই কয়, পিতাইও যেতিয়া উশাহ খৰকৈ ল'ব লাগিল, মানুহকেইটা নাইকিয়া হৈ গ'ল নহয়। বোলে কিয়? পিছতহে গম পাইছোঁ, ঠাণ্ডা দিন যে বয়স হৈছে, কাপোৰ কানি তিয়াই গা ধুব লাগিব, চোৱা লাগিব যে, সঁচাকৈ মানুহজন মৰি নেকি? পিছদিনাখন সৎকাৰ কৰিছে। তেনেকুৱা কণ্ডিশ্যন হ'লে তেওঁলোকক যেতিয়া বিচনাত পৰিব সোঁৱৰাই দিবলৈ যেনে ভগৱানে ক'ব। সেইকাৰণে কৈছোঁ, কোনোবা যদি টান হৈ আছে, আপুনি আগ্ৰহেৰে গৈ মাত এষাৰ দিয়ক। জীৱনৰ অন্তিম দৰ্শন, এবাৰ ঈশ্বৰৰ নাম ল'বলৈ সোঁৱৰাই দিয়ক। পাৰিলে আপুনি সহায় কৰক। মোৰ লগৰ বন্ধু বুদ্ধ দাস জানে, আমাৰ শ্ৰীমতী মোৰ মোবাইলত হৈ আছে, আগদিনাখন কৈছোঁ, পুৰা সৌহত আনি আছে, মই তাক বহি পেলাই কৈছোঁ, চেঞ্চলেছ, মই থাকোঁতে যদি মৰি যাওঁ তাত বৈকুণ্ঠ পায়। সি বুজি পাইছে কথা, বহুত যত্ন কৰিছে, নাই সাৰ নাপালে, বহুত ঘণ্টা বহি থাকিলোঁ। লাষ্টত মিছেছক ক'লোঁ, উপায় নাই, মইতো ইমান সময় দিব নোৱাৰিম, মই গুচি গ'লোগৈ 9টামান বজাত আগে আগে। পিছদিনাখন দুপৰীয়াৰ পিছত ঢুকাইছে। মই মোৰ কৰ্তব্যটো পালন কৰিছোঁ, কিন্তু সেইখিনি সময়ত যিখিনি সময়ত গ'ল, সেইখিনি সময়ত তেওঁৰ ওচৰত থাকিবলৈ মই নোৱাৰোঁ, মই কৰ্তব্য খাতিৰত আছোঁ। সেয়েহে মই আপোনাক অনুৰোধ কৰিম, ইয়াতে যিহেতু কৈছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আপোনালোকে সহায় কৰিব বুলি আশা থাকিল। আকৌ উল্লেখ কৰিছে, হে সভাসদগণ, এই সংসাৰখন ইমান অসাৰ আপুনি গমেই নাপাব। হয়ো আইনাখনৰ সন্মুখত যেতিয়া চুলি কাটি আহি থিয় হওঁ, তেতিয়া গম পাওঁ ধ্ৰুৱজ্যোতি কিমান বয়সস্থ হৈছোঁ। জয় কৃষ্ণ। চুলি কাটাৰ কিছু সময়ৰ পিছত আপুনি গম নাপাব, আকৌ উপাধিৰ লগত মিলি যাব আৰু, কাৰণ তাৰ যি ৰমক জমক আকৌ ৰং চং কৰি দিছোঁ, তেতিয়া আৰু উপাধিটো একেই হৈ যায়। কিন্তু নিজে গম পাওঁ যে এনেকুৱা এটা ঠাইলৈ অগ্ৰসৰ হৈছোঁ, কিন্তু এইকাৰণে মোৰ দুখ নাই, কাৰণ দুখ কৰিবলৈ কথাখিনি ইতিমধ্যে জানি হজম কৰি বুকুত ডাঠ কৰি লৈছোঁ। আহক সেই দিনটো, যিটো দিনত স্বয়ং পাৰিষদক ভালদৰে নিৰীক্ষণ কৰি তেওঁৰ নাম লৈ যাব পাৰিম, হয়নে? সেইকাৰণে মৃত্যুক জয় কৰিব পৰা, নিজৰ মৃত্যুৰ প্ৰতি থকা নাইকিয়া কৰিব পাৰে একমাত্ৰ শাস্ত্ৰ ভাগৱত, আৰু আটাইতকৈ ডাঙৰ শক্তি আত্মবিশ্বাস। আত্মবিশ্বাস নেহেৰাব। এতিয়া কৈছে, হৰি ভকতিক লাগি কৰিও প্ৰবন্ধ, কৃষ্ণত নোপোজে মতি কিনো লোক অন্ধ। যদি আপোনালোকে এক খণ্ডলৈ আহিব পৰা নাই, আপোনালোক অন্ধই হৈ আছে, শাস্ত্ৰই কৈ আছে। কৃষ্ণ প্ৰিয় হ'ব লাগিবতো। যদি আপুনি সৰ্বত ধৰ্মত পৰিত্যাগ কৰাই নাই, কৃষ্ণৰ আপোন হ'ব পৰা নাই। যাৰ নাম মাত্ৰ লৈলে সংসাৰক তৰি, হিয়াত আচন্ত হেন কৃপাময় হৰি। মোৰ প্ৰভু ভগৱান মোৰ লগতে আছে। আত্মা হৈছে মই নিজে, পৰমাত্মা হৈছে মোৰ আত্মাৰ সাক্ষী। মই ভগৱানক দূৰত বিচাৰি নাথাকোঁ নহয়। যেতিয়া মই পদবিলাক মাতি থাকোঁ, নামবিলাক গাই থাকোঁ, নামবিলাক তেওঁৰ চৰণত অৰ্পণ কৰি হৃদয়তে আছে, মই বেলেগত বিচাৰি নাথাকোঁ। তথাপিও যিফালে ভগৱান আছে বুলি ভাবোঁ, মণিকূটৰ ফালে হওক, য'ত হৰিধ্বনি চলিছে তাৰ ফালে সেৱা কৰোঁ, কিন্তু ভালকৈ জানো মোৰ হৃদয়ত কৃষ্ণ আছে। আৰু সেইকাৰণে মই বেয়া বস্তুৰ ভিতৰত ভৰাব নোৱাৰোঁ। আন নালাগে চাহকো ভৰাব নোৱাৰোঁ। জয় কৃষ্ণ। ইমান তপত চাহবোৰ যদি মোৰ প্ৰভু কৃষ্ণ ভৰিখনত লাগি যায়, কম সময়ত খান্দ হ'ব নেকি বাৰু? জোলা ফুটি যাব দেখোন। তাত নপৰি যদি কেনেবাকৈ মূৰতে পৰি যায়, দেই ঐ, গৰম বোলে পানীত মূৰত ল'লে আমাৰ চুলি সৰি যায়, পহু কেঁকুৰাই কেঁকুৰি চুলি সৰি যাব। সেইকাৰণে চাহৰ পৰা মই বিৰত আছোঁ। জয় কৃষ্ণ। এদিন মৰণ আহিবই, সোনকালে সত্তৰে লৈকো প্ৰভু কৃষ্ণত শৰণ। কৃষ্ণ বাহিৰে আমাক কোনেও তৰাব নোৱাৰিব। কৃষ্ণৰ চৰিত্ৰ শুনিবেকক অবিশ্ৰাম, সদায় শুনিব দিছে বিৰামহীনভাৱে।
সুখে দুখে মুখে নচাৰিবা কৃষ্ণ নাম, নাম এৰিবলৈ দিয়া নাই। কৈছে হেন জানি কৃষ্ণৰ চৰণ চিন্তা চিত্তে, কৃষ্ণ কথা অমিতক প্ৰিয়া পতি দিতে। সদায় কৃষ্ণৰ গুণানুকীৰ্তন শুনক। কলিযুগ, ধন্য যুগ, ঘৰে ঘৰে মোবাইল আছে, ইউটিউবত চাৰ্চ কৰক ভাগৱত, ৰাতিপুৱাই ব্লুটুথ দি লগাই দিয়ক, হৰিনাম। বুজিব পাৰিছেনে? তেতিয়া আপুনি অনায়াসে কৃষ্ণৰ ওচৰ পাবগৈ, সিদ্ধান্ত। শেষত এইদৰে উল্লেখ কৰিছে, তৃতীয় স্কন্ধত পুত্ৰই মাকক বুজনি দিছে। কৃষ্ণৰ একান্ত ভক্তি হৈছে নিৰ্গুণ ভকতি। উল্লেখ কৰিছে এইদৰে, হে ৰাম বদতি কপিল হৰি সুনাম হাসতি, একবিধ পুনু মাত্ৰ নিৰ্গুণ ভকতি। হে ৰাম জ্ঞানে কৰ্মে তে নকৰি মন, সুদীহ বিশ্বাসে মুত লৈও শৰণ। হে ৰাম এহি হে নিৰ্গুণ ভক্তি কহিলো বুজাই, ঐ ইটো ভক্তি সমে মোৰ এৰা এৰি নাই। হে ৰাম যেন গংগা জল পৰে সাগৰ যাই, এহি হে নিৰ্গুণ ভক্তি কহিলো বুজাই। জয় কৃষ্ণ। হে প্ৰভুসকল, গংগাখন গৈ তাত থকা পানীবোৰ যিদৰে সাগৰত মিলি যাব, নিৰ্গুণ ভক্তি কৰা ব্যক্তিজন কৃষ্ণত মিলি যাব পাৰিব, বৈকুণ্ঠলৈ গমন কৰিব পাৰিব। নিৰ্গুণ তত্ত্ব হৈছে, হে ৰাম তুমি প্ৰভু নিৰ্গুণ গো নৰসী মানাই, নিৰ্গুণ হোৱা জীৱ সেহি গুণ গাই। আছে প্ৰভু ভগৱান যিহেতু নিৰ্গুণ তত্ত্ব, যাৰ গুণৰ অতীত নিৰ্গুণ, মায়ে যাক আৱৰিব নোৱাৰে। এইখিনি সময় বাৰু ঘৰৰ কথা মনত পৰিছিল নে বাৰু? হাই পৰা নাছিল, আপুনি কৈহে দিগদাৰ কৰিছে। জয় কৃষ্ণ। আমি কিহত ডুবি আছিলো? কৃষ্ণ গুণ যশ লীলা আৰু ধৰ্মৰাজ যমৰ উপদেশত। এইদৰেই যদি সপ্ৰেম ভকতিৰে ভকতৰ সংগত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পৰা যায়, জীৱন সাম্ফল হ'ব বুলি কৈ এই খণ্ডটো আজিলৈ সামৰা গৈছে। আৰু আমিও সময় প্ৰতি লক্ষ্য ৰাখি পুনৰ লগ পোৱাৰ আশাৰে ইমানতে আমি সামৰিম উপনিষদৰ সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনাৰে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। জয় কৃষ্ণৰ জয়, জয় ভাগৱতৰ জয়, জয় ভাগৱত ভক্তৰ জয়। জয় কৃষ্ণ।